নমস্কাৰ সকলকে আনকি ক্লাছ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি গেট 4 অলৰেডি ক্লাছ ষ্টাৰ্ট কৰি দিছোঁ। গেট 4 যিকেইটা পাৰ্ট আপোনালোকে চোৱা নাই চাব পাৰে। আজি আপোনালোকৰ কাৰণে সদায়ৰ দৰে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈছোঁ যি 100% কমন থাকিব আপোনালোকৰ। চ' গেট 4 এনেকুৱা ধৰণৰ কুৱেশ্যনে আহে। চ' আপোনালোকে যদি আমাৰ চেনেলত আনকি লাইফত আজি প্ৰথম পৰা নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব। অ'কে, চ' প্ৰথম কুৱেশ্যনটো কি আছে চাওঁ। দ্য লাষ্ট গভৰ্ণৰ জেনেৰেল অফ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ। এই কুৱেশ্যনটো আপোনাৰ গেট 3টো আহিছে। চ' ইষ্ট ইণ্ডিয়া কোম্পানীৰ শেষ গভৰ্ণৰ জেনেৰেল কোন আছিল? ইষ্ট ইণ্ডিয়া কোম্পানীৰ শেষ গভৰ্ণৰ জেনেৰেল কোন আছিল? যোৱাবাৰ অহা কুৱেশ্যন হয়। চ' প্ৰায় এনেকুৱা ধৰণৰ কুৱেশ্যন কমন থাকে। কাৰেক্ট এনচাৰটো হৈছে লৰ্ড কেনিং। মনত ৰাখিব, ইষ্ট ইণ্ডিয়া কোম্পানীৰ শেষ গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড কেনিং আছিল। গতিকে গেট 4 এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে দেখা পাব। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল বুলি ক'লে আমি কাক বুজি পাওঁ বা কাক চিনি পাওঁ? কোন হয় প্ৰাচীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল? স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল বুলি ক'লে শ্ৰী ৰাজা গোপালচাৰীক আমি চিনি পাওঁ। গতিকে তেখেত হৈছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ দ্য কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চেড? গতিকে ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? একদম ইজি কুৱেশ্যন, বহুতে জানে। অপশ্যন কেইটা আছে, এনচাৰ দিবলৈ ট্ৰাই কৰিব। ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? বহুতে চনটো মনত ৰাখে, কিন্তু তাৰিখ আৰু মাহটো বহুতৰ মনত নাই বা বহুতে নাজানে। ইয়াৰ কাৰেক্ট এনচাৰটো তোমালোকে কোৱাৰ আগতে কমেণ্ট কৰা, তেতিয়াহ'লে মই গম পাম যে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ আছে। কাৰেক্ট এনচাৰটো হৈছে 8 আগষ্ট 1942। গতিকে 1942 8 আগষ্ট, এই তাৰিখটো আৰু মাহটো তোমালোকে মনত ৰাখিবা। বাকী চনটোতো তোমালোকে জানাই 1942 কুইট ইণ্ডিয়া মুভমেণ্ট বা ভাৰত ত্যাগ আন্দোলন হৈছিল। গতিকে বহুত ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন, দ্য এডিটৰ অফ য়ং ইণ্ডিয়া এণ্ড হৰিজন ৱাজ। গতিকে য়ং ইণ্ডিয়া আৰু হৰিজনৰ সম্পাদক কোন আছিল? একদম ইম্পৰ্টেণ্ট কুৱেশ্যন। য়ং ইণ্ডিয়া আৰু হৰিজনৰ সম্পাদক কোন আছিল? কাৰেক্ট এনচাৰ হৈছে য়ং ইণ্ডিয়া আৰু হৰিজনৰ সম্পাদক হৈছে মহাত্মা গান্ধী। গতিকে অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, দ্য ভুটান মুভমেণ্ট ৱাজ লঞ্চ বাই। ভুটান আন্দোলন কোনে আৰম্ভ কৰিছিল? ভুটান আন্দোলন তোমালোকে নাম শুনিছা। গতিকে ভুটান আন্দোলন কোনে আৰম্ভ কৰিছিল? শুদ্ধটো হৈছে বিনোবা ভাৱে ভুটান আন্দোলন আৰম্ভ কৰিছিল। বিনোবা ভাৱে। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া? ভাৰতীয় গ্ৰেণ্ড অল্ড মেন বুলি হিচাপে কাক জনা যায়? ভাৰতত গ্ৰেণ্ড অল্ড মেন বুলি কাক জনা যায়? একদম ইজি কুৱেশ্যন, দাদাভাই নৌৰোজী, তেখেতক গ্ৰেণ্ড অল্ড মেন বুলি জনা যায়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, চম্পাৰণ সত্যাগ্ৰহ ৱাজ ৰিলেটেড টু। গতিকে চম্পাৰণ সত্যাগ্ৰহ কিহৰ লগত সম্পৰ্ক আছে বুলি সুধিছে তোমালোকক। কিহৰ লগত সম্পৰ্ক আছে চম্পাৰণ? তোমালোকে জানা চম্পাৰণ বহুত ইম্পৰ্টেণ্ট হয়নে? গতিকে চম্পাৰণ আছে ইণ্ডিগো কাল্টিভেশ্যনৰ লগত ৰিলেটেড। গতিকে মনত ৰাখিব, অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হু এমং দ্য ফলোয়িং ইজ ন'ন এজ দেশ বন্ধু? গতিকে তলৰ সকলৰ ভিতৰত কাক দেশ বন্ধু বুলি কোৱা হয়? বহুত ইম্পৰ্টেণ্ট। দেশ বন্ধু বুলি কাক কোৱা হয়? বি আৰ আম্বেদকাৰ, বিচি পল, ৰবীন্দ্ৰনাথ টেগৰ, চিত্তৰঞ্জন দাস। কাক দেশ বন্ধু বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে চিত্তৰঞ্জন দাসক দেশ বন্ধু বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, নীল দৰ্পণ এ প্লে ডিপিক্টিং দ্য ৰিভল্ট এগেইনষ্ট দ্য ইণ্ডিগো প্লেনাৰ্ছ ৱাজ ৰিটেন বাই। নীলা ৰোপণকাৰীৰ বিৰুদ্ধে হোৱা বিদ্ৰোহক চিত্ৰিত কৰা নীল দৰ্পণ নাটকখন কাৰ দ্বাৰা লিখা হৈছিল? গতিকে নীল দৰ্পণ নাটকখন কাৰ দ্বাৰা লিখা হৈছিল? কাৰেক্ট এনচাৰ হৈছে দীনবন্ধু মিত্ৰ। গতিকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, জেনেৰেল ডায়াৰ হু ৱাজ ৰেছপনচিবল ফৰ জালিৱানাবাগ মাছকাৰ ৱাজ শ্বট ডেড বাই। জালিৱানাবাগ হত্যাকাণ্ডৰ বাবে দায়ী জেনেৰেল ডায়াৰক কোনে গুলীয়াই হত্যা কৰিছিল? জেনেৰেল ডায়াৰক কোনে গুলীয়াই হত্যা কৰিছিল? কাৰেক্ট এনচাৰ হৈছে উধম সিঙে। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হু এমং দ্য ফলোয়িং ৱাজ নট এছ'চিয়েটেড উইথ গাদাৰ পাৰ্টি? গতিকে তলৰ কোনজন গাদাৰ পাৰ্টিৰ সৈতে জড়িত নাছিল? ইয়াৰ ভিতৰত গাদাৰ পাৰ্টিৰ সৈতে কোন জড়িত নাছিল বুলি সুধিছে তোমালোকক। মনত ৰাখিবলগীয়া কথা,
ক্ষুদিৰাম বস তেখেত গাদাৰ পাৰ্টিৰ লগত জড়িত নাছিল নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল ৱাজ বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰায় আহে পৰীক্ষাত বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল কাৰেক্ট এনসাৰ হৈছে লৰ্ড ৱাৰেন হেষ্টিংছ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান অফ দ্য ফলোয়িং পাৰ্টি ৱাজ ফাউণ্ডেড বাই সুভাষ চন্দ্ৰ বোস গতিকে তলৰ কোনটো দল সুভাষ চন্দ্ৰ বসুৱে প্ৰতিষ্ঠা কৰিছিল সুভাষ চন্দ্ৰ বসুৱে ইয়াৰ ভিতৰত কোনটো দল প্ৰতিষ্ঠা কৰিছিল বা কেতিয়াবা আহিব পাৰে সুভাষ চন্দ্ৰ বসুৱে প্ৰতিষ্ঠা কৰা দলটোৰ নাম কি কাৰেক্ট এনসাৰটো হৈছে তোমালোকে মনত ৰাখিবা ফৰৱাৰ্ড ব্লক মনত ৰাখিবা অপশ্যন ডি ইজ ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি ইলেক্টেড এজ এ মেম্বাৰ অফ দ্য ব্ৰিটিছ হাউচ অফ কমনছ গতিকে ব্ৰিটিছ হাউচ অফ কমনছৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় কোন আছিল কাৰেক্ট এনসাৰটো হৈছে দাদাভাই নৌৰোজী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ দ্য পলিটিকেল গুৰু অফ মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু বুলি ক'লে আমি কাক চিনি পাওঁ বা কুৱেশ্যনটো এনেকুৱা ধৰণৰ আহিব পাৰে মহাত্মা গান্ধীৰ গুৰু কোন আছিল ৰাজনৈতিক গুৰু তো তোমালোকে মনত ৰাখিবা গোপাল কৃষ্ণ গোখলে আছিল মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু সেইটো মনত ৰাখিবা অপশ্যন এ ইজ ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৱেন দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ ফ্ৰম দ্য মোগল এম্পায়াৰ ইন ইণ্ডিয়া ৱাজ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হোৱাৰ সময়ত ভাৰতত মোগল সম্ৰাট কোন আছিল বাৰু জাহাংগীৰ হুমায়ুন ঔৰংজেব আকবৰ কোন আছিল কাৰেক্ট এনসাৰ হৈছে আকবৰ আছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ গান্ধীজ দাণ্ডি মাৰ্চ ইজ এছ'চিয়েটেড উইথ গান্ধীৰ দাণ্ডি মাৰ্চ কিহৰ লগত জড়িত দাণ্ডি যাত্ৰা কিহৰ লগত জড়িত সকলোৱে জানো দাণ্ডি যাত্ৰা কিহৰ লগত জড়িত য়েছ কিহৰ লগত জড়িত কাৰেক্ট এনসাৰ হৈছে নন কোঅপাৰেশ্যন মুভমেণ্ট অসহযোগ আন্দোলনৰ লগত জড়িত গতিকে কিহৰ লগত জড়িত অসহযোগ আন্দোলনৰ লগত জড়িত যিহেতু ব্ৰিটিছে সেই সময়ত চাৰিও চাইডে কি লগাইছিল কৰ লগাইছিল হয়নে টেক্স লগাইছিল নিমখৰ ওপৰতো কল লগাইছিল গতিকে দাণ্ডি যাত্ৰা তাৰে এটা উদাহৰণ নেক্সট কুৱেশ্যন স্বৰাজ ইজ মাই বাৰ্থ ৰাইট আই শ্বেল হেভ ইট হু ছেড দিছ লাইন্স স্বৰাজ মোৰ জন্মগত অধিকাৰ মোৰ থাকিব কোনে এই কথাষাৰ কৈছিল কাৰেক্ট এনসাৰটো হৈছে লোকমান্য তিলক বা বাল গংগাধৰ তিলক মনত ৰাখিব নেক্সট কুৱেশ্যন দ্য মোহাম্মদান এংলো অৰিয়েণ্টেল কলেজ এট আলিগড় ৱাজ ফাউণ্ডেড বাই আলিগড়ত মোহাম্মদ এংলো অৰিয়েণ্টেল কলেজ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল কাৰেক্ট এনসাৰটো হৈছে ছাৰ সৈয়দ আহমেদ খান তেখেতৰ জৰিয়তে নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং পেপাৰ ৱাজ এডিটেড বাই গান্ধীজী ইন চাউথ আফ্ৰিকা তলৰ কোনখন কাকত গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত সম্পাদনা কৰিছিল কাৰেক্ট এনসাৰ হৈছে ইণ্ডিয়ান অপিনিয়ন অ'কে নেক্সট কুৱেশ্যন হুইচ গভৰ্ণৰ জেনেৰেল ইণ্ট্ৰডিউচ দ্য পাৰ্মানেণ্ট ছেটেলমেণ্ট অফ ৰিভিনিউ ইন বেংগল কোনজন গভৰ্ণৰ জেনেৰেলে বংগত ৰাজহৰ স্থায়ী নিষ্পত্তি আৰম্ভ কৰিছিল কাৰেক্ট এনসাৰ হৈছে লৰ্ড ৱেলছলে নেক্সট কুৱেশ্যন হু গেভ দ্য টাইটেল অফ চৰ্দাৰ টু বল্লভভাই পেটেল বল্লভভাই পেটেলক কোনে চৰ্দাৰ উপাধি দিছিল এই কুৱেশ্যনটো প্ৰায় আহি থাকে তেখেতক দিছিল নেহেৰুৱে গতিকে বল্লভভাই পেটেলক চৰ্দাৰ উপাধি কোনে দিছিল নেহেৰুৱে দিছিল জৱাহৰলাল নেহেৰুৱে নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং নভেলছ ৱাজ এ চ'ৰ্চ অফ ইনস্পিৰেশ্যন ফৰ দ্য ফ্ৰীডম ফাইটাৰ্ছ ইন ইণ্ডিয়া তলৰ কোনখন উপন্যাস ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ বাবে প্ৰেৰণাৰ উৎস আছিল কোনখন উপন্যাস আছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন উপন্যাসখনৰ নামটো তোমালোকে মনত ৰাখিবা আন্দামাদ অ'কে আনন্দ মাদ মনত ৰাখিবা নেক্সট কুৱেশ্যন দ্য শ্লোগান অফ গো বেক টু দ্য বেদাছ ৱাজ ৰেইজ বাই বেদলৈ উভতি যাওক শ্লোগান কোনে উত্থাপন কৰিছিল বেদলৈ উভতি যাওক এই শ্লোগানটো কোনে উত্থাপন কৰিছিল চ' ইয়াৰ কাৰেক্ট এনসাৰ হৈছে
স্বামী দয়ানন্দ সৰস্বতী তেখেতে উত্থাপন কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ কেলকাতা ইউনিভাৰ্চিটি ৱাজ গতিকে কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল কাৰেক্ট আনসাৰ হৈছে জেমছ উইলিয়াম কলভেল ওকে নামটো মনত ৰাখিব তো এয়া আছিল আজি গেট 4 কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে যদি ক্লাছটো কণ্টিনিউ কৰিব লাগে আপোনালোকে কমেণ্ট কৰিব আৰু আপোনালোকে আমাৰ টপিক ৱাইজ আহিব কিছুমান ইম্পৰ্টেণ্ট টপিকবোৰ লৈ আহিম চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আৰু লগ বন্ধুকো শ্বেয়াৰ কৰি দিবলৈ নাপাৰিব আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে কওঁ জয় হিন্দ জয় অসম